যিখন চৰকাৰৰ দিনত অভিলেখ গঢ়াৰ কথা কয় আৰু সেইখন চৰকাৰৰ দিনতেই আপোনাৰ চৰকাৰী ভূমিত থকা গছ কিন্তু এখন চৰকাৰে কিন্তু আপোনাৰ সংৰক্ষণ কৰিব পৰা নাই। আপুনি যদি সোমাই যায় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ ফালে থকা যিটো কাৰ্বি আংলং পাহাৰ, সেই কাৰ্বি আংলং পাহাৰলৈ যদি আপুনি সোমাই যায় তেন্তে দেখিব যে তাত বিভিন্ন মূল্যৱান গছ কাটি কিছুমান চোৰাংচোৱাই শেষ কৰি পেলাইছে। ই অতি ৰহস্যজনক কথা হৈছে যে ওচৰতেই কাৰ্বি আংলং প্ৰশাসন থকাৰ পাছত, কাৰ্বি আংলং বন বিভাগ থকাৰ পাছত কিহৰ কাৰণে আৰু কাৰ সাহসত সেই গছবিলাক সেই দুষ্ট লোকে কাটি শেষ কৰিব পাৰিছে। অতি পৰিতাপৰ বিষয়। আপুনি যিডোখৰত বৰ্তমানে গছ কাটি আছে আপুনি দেখিব যে তাত গছৰে আপোনাৰ বাগিচা সদৃশ এখন আছে, যিখনত বিভিন্ন ধৰণৰ গছ আছে, বহুত মূল্যৱান গছ আছে, কিন্তু সেই গছবিলাকৰ মূল্যৱান গছবিলাক আৰু বহুত বেছি নাই। আমি আজি অলপ আগত আমি যি নিজৰ চক্ষুৰে দেখি আহিছোঁ যে তাত বিভিন্ন লোক আহি পেলাই, কিছু দুষ্ট লোকে আহি পেলাই নিজৰ ব্যক্তিগত মুনাফাৰ বাবে সেই গছবিলাক কাটি কিন্তু নিশেষ কৰি পেলাইছে। আপুনি যদি এটা কথা মন কৰিব, যেতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানপানী খুব হয়, তেতিয়া বানপানী হোৱাৰ লগে লগে দক্ষিণ দিশলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীবিলাক সেই জেগালৈ কিন্তু ঢাপলি মেলে, য'ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্য জীৱ জন্তুবিলাকে তাত নিজৰ নিৰাপত্তা আছে বুলি ভাবি আশ্ৰয়স্থলী হিচাপে বনাই লয়। কিন্তু আজিৰ তাৰিখত যদি সেই গছ গছনিবিলাক নাইকিয়া কৰি পেলাই, একো টকলা কৰি পেলাই, কোনো জংঘল নাথাকে, তেন্তে ভৱিষ্যতৰ দিনত বা এই কেইদিনমানৰ পাছতে হ'বলগীয়া বানপানীৰ সময়ত সেই জীৱ জন্তুবিলাকৰ আশ্ৰয়স্থলী কিন্তু নাইকিয়া হৈ থাকিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।